সকলোলৈ স্বাগতম আজিৰ পুনৰ নতুন এটা ভিডিঅলৈ আজি আমি 8.1 ৰ 1 নম্বৰৰ অংকটো লৈছো 8.1 মই কুৱেশ্যনটো লিখিয়ে থৈছো ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু AB 24 cm আৰু BC 7 cm হলে তলত দিয়া বিলাক উলিওৱা আমাৰ ত্ৰিভুজটো দিয়ে দিছে ন নামও দি দিছে ABC আৰু ABC ৰ বি কোণটো সমকোণ হৈ আছে আমি ত্ৰিভুজ এটা এনেকা আঁকিব লাগিব সমকোণ ত্ৰিভুজ মই যোৱা ক্লাছতে কৈছিলো যে আমি ত্ৰিকোণমিতিৰ অংকৰ ত্ৰিকোণমিতিৰ সাবজেক্ট যেটো অনুশীলনী গোটেইখিনি অংক আমি সমকোণ ত্ৰিভুজ এপ্লাই কৰিম আৰু সমকোণ ত্ৰিভুজৰ ABC নাম দি দিছে আৰু বি কোণটো সমকোণ বুলি কৈছে আৰু তাৰে AB 24 cm আৰু BC 7 cm আমি এতিয়া প্ৰথম কোৱেশ্যনটো লৈ আহো কি কৈছে sin A আৰু cos A sin A ৰ মানটো আৰু cos A ৰ মানটো আমি উলাব লাগিব আৰু দুই নম্বৰটো কৈছে sin C আৰু cos C আমি প্ৰথমতে এক নম্বৰটো লৈছো সমাধান আমি প্ৰথমতে কি কৰিব লাগিব যেহেতু ত্ৰিভুজ ABC বুলি দি দিছে আমি সমকোণী ত্ৰিভুজটো আঁকিয়ে লৈছো আৰু নামটো দিম আমি বি কোণ সমকোণ হোৱাকে দিব লাগিব সমকোণ কত হৈ আছে আমাৰ এইটো জায়গাতে আমাৰ সমকোণ হৈ আছে হেগানে ইয়াৰ নামটো দিম বি এটা এ ইয়াতে পড়িব যেহেতু আমি চাব লাগিব কোৱেশ্যনত কি কৈছে sin A বুলি কৈছে sin A যোৱা ক্লাছতে মই কৈছিলো যে আমাৰ যদি sin A cos A এনেকা দিয়ে তেতিয়া হলে আমি এই A টো এই কোণ দিব লাগিব তেতিয়া আমাৰ আৰু কৈছে আমাৰ বি কোণ সমকোণ আৰু তেতিয়া C টো ইয়াতে পড়িব আমাৰ আমি তেনেকা নাম দিয়া হল ABC এতিয়া আমি আমাক কৈছে কি AB ৰ মানটো কিমান কৈছে 24 cm BC কৈছে 7 cm এতিয়া আমাৰ সাইনৰ সূত্ৰটো আনিব লাগিব আমি প্ৰথমতে যে sin A আমাৰ প্ৰথমতে আমি লিখি দিম চিত্ৰত দিয়া আছে আমাক কি দিয়া আছে ABC ত্রিভুজ ABC ৰ বি কোণ সমকোণ বি কোণ সমকোণ আৰু AB 24 cm BC 7 cm BC 7 cm আৰু AB টো 24 cm আমাৰ ইয়াতে কি নাই AC টো নাই ন মই যোৱা ক্লাছতে কৈছিলো যে ইয়াৰ নামটো BC যেটো হৈ আছে আমাৰ এই নামটো কি লম্ব ন ইয়াৰ নামটো হৈছে আমাৰ লম্ব আৰু AB ভূমি আৰু যেটো এঢলীয়া হৈছে এটো কৰ্ণ বুলি লম কৰ্ণ বা অতিভুজ আমি কৰ্ণ বুলিয়ে ধৰিম যিকোনো এটা দিলে হল এতিয়া আমি চাব লাগিব আমাক উলাব দিছে কি এক নম্বৰটো sin A এতেকে sin A ইকুয়াল কোয়েশ্চন মার্ক cos A ইকুয়াল কোয়েশ্চন মার্ক আমাৰ sin A নাই cos A ও নাই এতিয়া আমি জানিব লাগিব যে যোৱা ক্লাছতে মই সূত্ৰটো লিখি দিছিলো
sin a ফৰ্মুলাটো কি আছিল আমাৰ কাৰ্ণ চিহ্নটো আছিল না এই কাৰ্ণ চিহ্নটো আমি যে যা ক্লাছতে লিখাই দিছিলো লম্ব বাই কৰ্ণ আছিল লম্ব বাই কৰ্ণ এই সূত্ৰটো আমি জানিব লাগিব তো sin a আমি এই বস্তুটো মই ইয়াতে লিখি থৈছো sin a লম্ব বাই কৰ্ণ লম্ব বাই কৰ্ণ আৰু cosৰ সূত্ৰটো কি আছিল যেটো cos a ওলাব দিছে আমাক cosৰ সূত্ৰটো আছিল আমাৰ এনেকা আছিল ন cos ভূমি বাই কৰ্ণ আছিল cos a ভূমি বাই কৰ্ণ আছিল তো ইয়াতে দুটাতে আমাৰ যেহেতু কৰ্ণ লাগিব আৰু আমাক এফালে কৰ্ণ দিয়াই নাই তো এতিয়া আমাক বৰ্তমানত কি লাগিব ইয়াতে ইয়াত যেহেতু ইয়াত কৰ্ণ AC ইকুয়াল নাই কোৱেশ্চন মাৰ্ক এতেকে আমি জানো যে আমি এটা বস্তু জানো আমি যেহেতু কৰ্ণ ওলাবৰ কাৰণে আমাক এটা সূত্ৰৰ প্ৰয়োজন আছে ইয়াতে সূত্ৰটো আমি ক্লাস 8 তে পাইছিলো আমাৰ হেকাৰণে ক্লাস 10 ত আমাক বিশেষভাৱে তেনেকে সূত্ৰটো দিয়া নাই তো এই সূত্ৰটো হৈছে আমাৰ পাইথাগোৰাছৰ উপপাদ্যত আমি পাইছিলো কৰ্ণ স্কয়াৰ ইকুয়াল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এই সূত্ৰটো আমি পাইছিলো ক্লাস 8 ত পাইছিলো এতিয়া ইয়াৰ পৰাই আমি কৰ্ণটো উলাই লম এতিয়া জাগা ইয়াতে কৰ্ণ যেটো উলাব লাগিব কৰ্ণটো আমাৰ নামটো দিছিলো AC স্কয়াৰ লম্বৰ নামটো কি আছিল BC স্কয়াৰ প্লাস ভূমিৰ নামটো কি আছিল AB স্কয়াৰ এতিয়া আমি যেহেতু আমাক AC লাগিব গতিকে আমাৰ স্কয়াৰটো বেছি হৈ আছে ন স্কয়াৰটো আমি এফালে পঠিয়াই দিও আমাৰ যেতিয়া ইকুৱেলৰ এফালে যেতিয়া স্কয়াৰটো হৈ আছে ইকুৱেলৰ এফালে পঠিয়াই দিলে আমি কি হৈ যাব এটো ৰুট হৈ যাব BC যেনেকা আছে তেনেকা আমি লিখি আহো মই এফালে কৰি দিও অংকটো AC ইকুৱেল আমি মানবিলাক পাতিব লাগিব BC মানে কি 7 হোল স্কয়াৰ তো আছে প্লাস AB মানে 24 দিয়া আছে আমাকে এই 7 ক হোল স্কয়াৰ কৰিলে কিমান পাম 7 7 গুণ 49 প্লাস 24 ক হোল স্কয়াৰ কৰিলে 576 625 এতিয়া 625 ৰ বৰ্গমূল আমি 25 পূৰণ কৰি দিলে 625 পাও গতিকে ইয়াৰ বৰ্গমূল হ'ব 25 সেন্টিমিটাৰ আমি 25 টো কেনেকা পালো এটো তো গম পাইছে কি তথাপি মই দেখাই দি আছো সাইডত 25 টো কেনেকা আহিলে 625 ৰ পৰা যেহেতু 625 ৰুট হৈ আছে ৰুটটো আমি সাইড কৰিব লাগিব তেতিয়া আমাৰ যেটো মূল সংখ্যা এই সংখ্যাটো আমি পালেহে তেতিয়া আমি অঙ্কটো কৰিব পাৰিম
যেহেতু ৰুট হৈ আছে ৰুটটো আমি সাইড কৰিব লাগিব আঁতৰাব লাগিব তেতিয়া তাৰ উপায়টো কি আছে আমি এনেকা দুটা একে সংখ্যা বিচাৰিব লাগিব যেটো 625 হয় তো এনেকা দুটা সংখ্যা কি আছে 25 25 25 25 পূৰণ কৰি দিলে আমাৰ 625 পাই যাও এতিয়া মই পূৰণ কৰি দেখুৱা নাই আপোনালোকে পূৰণ কৰি লব 625 গতিকে 25 কেটা পালো আমি 25 দুটা 25 দুটা হলে আমাৰ 625 হয় গতিকে কিয় আমি ডাবল হোৱাকে পূৰণ কৰিছো কাৰণ এই যে 25 ৰ স্কয়াৰ ওলাব 25 ৰ স্কয়াৰ ওলালে সেই স্কয়াৰ দি ৰুটক কাটি যায় তেতিয়া আমাৰ 25 টো ওলাই আহে তেতিয়া এইটো এই তিনটা লাইন মই নকৰাকে মই ডাইৰেক্ট কৰি দিছো ইয়াতে লিখি দিছো AC ৰ মান কিমান পালো আমি 25 এতিয়া আমি কোৱেশ্চনটো লৈ আহো কি কৈছিলে আমাৰ sin a মানে কিমান কৈছিলে লম্ব বাই কৰ্ণ এতিয়া আমি লম্ব বাই কৰ্ণ পাম এতেকে sin a ইকুয়াল লম্ব বাই কৰ্ণ ইকুয়াল কিমান হ'ব এতিয়া লম্বৰ মানটো দিয়াই আছিল 7 কৰ্ণ মানে কিমান পালো আমি 25 হৈ গল আমাৰ sin a ৰ মান ওলাই গল লম্ব বাই কৰ্ণ লম্বটো আমাৰ দিয়া আছিল আৰু কৰ্ণটো আমি উলিয়াই ললো আৰু লম্ব বাই কৰ্ণ আমাৰ নম্বৰ মানটো 7 পালো আৰু কৰ্ণৰ মান যেটো আমি পালো 25 হেতু বহাই দিলো আমাৰ sin a ৰ মান উলিয়াই গল এতিয়া আমাৰ cos a টো আমাৰ ফৰ্মুলাটো লিখি থৈছিলো আমি ভূমি বাই কৰ্ণ এতিয়া ভূমি বাই কৰ্ণত মানটো বহাই দিও কিমান আছিল ভূমি মানেটো দিয়াই আছিল 24 আৰু কৰ্ণ মানে 25 গল sin a 7/25 আৰু cos a ভূমি বাই কৰ্ণ 24/25 এতিয়া আমাৰ এক নম্বৰটো সলভ হৈ গল sin a আৰু cos a দিছিলে আমি তেনেকৈ আমি কৰিব লাগে অংকটো এতিয়া দুই নম্বৰটো লৈ আহো দুই নম্বৰৰ কোৱেশ্চনটো লৈ চাও এতিয়া sin c cos c sin c আগতে আমাক কি দিছিলে sin a cos a দিয়াৰ কাৰণে আমি a টো এটো জায়গাত ৰাখিছিলো এই কোণটোত ৰাখিছিলো আমি a ৰ মানটো এতিয়া আমাৰ c হোৱাৰ কাৰণে আমি c টো যেটো abc হয় কোৱেশ্চনটো যেটো এটাই দিছে এটাৰ আমাৰ দুটাকে দিছিলে গতিকে আমাৰ abc থাকিব কিন্তু আমাৰ c টো নাম বিলাক আমাৰ এটা খলনি হৈ যাব আগতে আমাৰ এক নম্বৰত দিছিলো কি a b c দিছিলো b টো চেঞ্জ নহয় কাৰণ b টো সমকোণ বুলিয়ে কৈছে সেইকাৰণে আমাৰ b টো চেঞ্জ নহব b টো b ৰ জায়গাতে থাকিব খালি এতিয়া আমাৰ যোৱা অংকত আমাৰ এক নম্বৰত কি আছিল a আৰু c আছিল এতিয়া আমাৰ c টো ইয়াতে আহিব আৰু a টো ইয়াতে যাব ডিফাৰেন্সটো ইমানে সেইকাৰণে আমাৰ 1 আৰু 2 নম্বৰ বেলেগ বেলেগ হৈ গল অংক এতিয়া আমাৰ c টো ইয়াতে পৰিলে আমাৰ ab bc ab টো কিমান দিছিলে ab টো 24 আমাৰ আগতে কি আছিল এক নম্বৰৰ অংকত ab টো 24 ইয়াতে আছিল ভূমি হৈ আছিল আৰু লম্বটো আমাৰ 7 হৈ আছিল এতিয়া লম্বটো 24 হ'ব আৰু bc টো 7 cm ইয়াতে কৰ্ণ নাই মানে ac টো নাই এতিয়া AC একে আমাৰ যেহেতু AC ৰ মান আমি উলিয়াই থৈছিলো AC মানে কিমান আছিল 25 আমি এক নম্বৰত যেহেতু 25 ৰ মান পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলা আমি উলিয়াই থৈছিলো সেইকাৰণে আমি 2 নম্বৰত পাইথাগোৰাছৰ সূত্ৰ নাপাতিলেও হ'ব আমি এক নম্বৰত যেটো আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলা অংকটো উলিয়াই দিলো তাৰ তলত তোমালোকে হেৰি কৰিবা আৰু এটা ছবি আঁকিবা এনেকা
ছবি আঁকি পেলা 2 নম্বৰৰ কাৰণে সি ইয়াতে এ সি বি এ এটো হোৱাকে আমাৰ ছবি আৰু এটা আঁকি পেলা তেতিয়া তোমালোকে ডাইৰেক্ট এসি এতেকে ইয়াত AB 24 centimeter BC 7 centimeter আৰু AC 25 centimeter একৰ পৰা বুলি লিখি থবা ৰাখিবা AC যেটো আমি উলিয়াই থৈছিলো AC এতিয়া আমি এক্সট্ৰাকে আকৌ কৰিব নালাগে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলা আমি ডাইৰেক্ট AC 25 cm দি আমি অংকটো কৰিম এতিয়া সাইনৰ সূত্ৰটো কি আছিল sin c সূত্ৰটো একে sin মানে কিমান আছিল সদায় কাৰ চিনটো দি দিবা তেতিয়া মনত আহি যাব কাৰ চিনটো এফালৰ পৰা এফালে মানে কি লম্বৰ পৰা কৰ্ণ মানে লম্ব বাই কৰ্ণ লম্ব বাই কৰ্ণ মানে কি লম্ব মানে 24 কৰ্ণ মানে 25 হল আকৌ cos c মানে cos কেনেকা আছিল ভূমি বাই কৰ্ণ ভূমি মান আমাৰ দিয়া আছে 7 কৰ্ণ মানে 25 মানে 2 নম্বৰটো আমাৰ ইজি 2 নম্বৰটো আমি যেহেতু সূত্ৰ পাতিবলগীয়া নাই 1 নম্বৰত সূত্ৰটো পাতি দিলে হ'ল তাৰছত 2 নম্বৰৰ কাৰণে আমাৰ খালি মান কেটা পাতি দিবা আৰু ছবিৰ নামটোহে চেঞ্জ হ'ব মানে বি টো সমকোণ বুলি কৈছিলে আৰু সি কোণ যেহেতু কৈছে sin c cos c বুলি কৈছে সেই কাৰণে c টো আমি c টো চেঞ্জ হৈ যাব আগতে আমাৰ c টো ইয়াতে আছিল ওপৰত আৰু a টো এই কোণত আছিল এতিয়া আমাৰ c টো এই কোণত আহি গল আৰু a টো আমি ওপৰত দি দিলো ডিফাৰেন্স মানে বাকি মান কিটাটো দিয়াই আছিল আমাৰ গুটেখিনি তো সেই কাৰণে 2 নম্বৰটো আমাৰ ইমানটোৱে এতিয়া আমি 1 আৰু 2 টো আজি কৰিলো আৰু নেক্সট ক্লাছত মই 2 নম্বৰটো 8.1 ৰ 2 নম্বৰৰ অংক লৈ যাম আমি থ্যাংক ইউ